কালিয়ে হাউচত চাওক যে সুপাৰীৰ মই খুলি দিছোঁ। কালিতো কমলাক্ষ পুৰকায়স্থই হাউচতে কৈ দিলে যে এইটো গোটেই বৰাক উপত্যকাৰ ডিমাণ্ড আছিল, কাৰণ তাৰ কৃষকে যদি তামোল উৎপাদন কৰে তামোলটোতো বাহিৰত যাবই লাগিব। কিন্তু ৰাহুল গান্ধীয়ে মুখেদি কোৱালে নহয় এইটো এনেকে ক'লে, কিন্তু হাউচততো কালি সঁচা কথাটো কৈ দিলে। সেইটোৱে হ'ল কথা। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব চবেই, সাংবাদিকসকলো আহিব লাগে, আমি একেলগে মিলি নতুন অসম এখন নিৰ্মাণ কৰিব লাগে। খোজা খুচি কৰি থাকি কি লাভ আছে? দলে অসম বিৰোধী হ'ব নালাগে, দল বিৰোধীটো ডাঙৰ কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টিত এইবিলাক একদম ক্লিয়াৰ আছে, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, ইণ্ডিভিজুৱেল লেটাৰ। সেইকাৰণে আমি সকলোৱে চাব লাগে যে ৰাষ্ট্ৰ বিৰোধী কিবা কৰিছে নেকি। কমলাক্ষ পুৰকায়স্থ, বসন্ত দাস, ছিদ্দিক আহমেদ, শশীকান্ত দাস কিবা ৰাষ্ট্ৰ বিৰোধী কৰিছে নেকি? এইটোৱে কৈছে যে চৰকাৰে ভাল কাম কৰি আছে, চৰকাৰৰ লগত থাকিম, বিধানসভা 2-এটা চৰকাৰৰ হৈ কথা ক'ম, ৰাজ্যসভাত আমাক বিজেপিক ভোট দিব, আৰু হুইপ থাকিলে কংগ্ৰেছৰ মতে চলিব। ইমানেই কথা। হ'ব, ধন্যবাদ।